সকল মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল সায়েন্সৰ অধ্যায় নম্বৰ 22ৰ গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব গণতন্ত্ৰৰ এটা নীতিৰ নাম হৈছে স্বাধীনতা। খ নম্বৰত দিয়া আছে যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিছে। ইয়াৰ উত্তৰ হ'ব যুগলহঁতে গৰমৰ বন্ধত ক্ৰিকেট ক্লাব খুলিলে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল। ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল। 2 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি। ইয়াৰ উত্তৰ হ'ব গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ হ'ল গণতন্ত্ৰত এনে এক ব্যৱস্থা য'ত সমাজত বাস কৰা প্ৰতিজন লোকৰে অংশগ্ৰহণ কৰাৰ সুবিধা আছে। এই ব্যৱস্থাত মূলত ৰাষ্ট্ৰৰ জনসাধাৰণৰ কল্যাণৰ পোষকতা কৰে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে নাগৰিকৰ অধিকাৰ কেইটামান লিখা। ইয়াৰ উত্তৰ হ'ব নাগৰিকৰ অধিকাৰ কেইটামান সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। গ নম্বৰত দিয়া আছে তুমি দেশৰ কাৰণে কৰিব পৰা 2টা কৰ্তব্যৰ বিষয়ে লিখা। ইয়াত দিয়া আছে মই দেশৰ বাবে কৰিব পৰা 2টা কৰ্তব্য হ'ল 1 নম্বৰটো হৈছে দেশৰ ৰাষ্ট্ৰসংগীত আৰু জাতীয় পতাকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা আৰু 2 নম্বৰ হৈছে প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ল প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি তলত উল্লেখ কৰা কামবোৰ কৰিম। তলত কিছুমান কাম উল্লেখ কৰি দিয়া আছে, তোমালোকে এইকেইটা লিখিলে হৈ যাব। 1 নম্বৰ হ'ল বিনা কাৰণত গছ বন কটা বন্ধ কৰিম। 2 নম্বৰত বৃক্ষৰোপণ কৰিম। 3 নম্বৰত প্লাষ্টিক পলিথিন ইত্যাদি জাতীয় প্ৰদূষকবোৰ হাবি বা মুকলি ঠাইবোৰত পেলোৱাৰ পৰা বিৰত থাকিম। 4 নম্বৰত দিয়া আছে বনৰীয়া জীৱ জন্তুৰ কোনো অপকাৰ নকৰোঁ। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে আমি আমাৰ দেশত উপভোগ কৰিব পৰা 2টা অধিকাৰ উল্লেখ কৰা। ইয়াৰ উত্তৰ হ'ব আমি আমাৰ দেশত উপভোগ কৰিব পৰা 2টা অধিকাৰ হ'ল নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ। 2 নম্বৰ সকলো ধৰ্মকে সন্মান জনাই প্ৰত্যেকেই নিজৰ ধৰ্ম মানি চলি থাকিব পাৰোঁ। তাৰপিছত দিয়া আছে 3 নম্বৰত খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰত দিয়া আছে আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশত আন দেশ মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ। ইয়াৰ উত্তৰ হ'ব আন ৰাজ্যতো মাটি কিনি আমি থাকিব পাৰোঁ। নিজৰ ৰাজ্যৰ বাহিৰেও আমি বেলেগ ৰাজ্যতো গৈ মাটি কিনি থাকিব পাৰোঁ। তাৰপিছত খ নম্বৰত দিয়া আছে শিশুৰ প্ৰাথমিক শিক্ষা আইনখন ডেছ চনত কাৰ্যকৰী কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব 2010 চনত। ইয়াত আছে ভাৰত এখন দেশ এইখন ইয়াত খালী হ'ব ভাৰত এখন গণতন্ত্ৰ দেশ অৰ্থাৎ গণতান্ত্ৰিক দেশ। খ নম্বৰ কুৱেশ্যনত দিয়া আছে ভাৰতৰ দেশ আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক অধিকাৰ। ইয়াৰ উত্তৰ খালী হ'ব ঐক্য। 4 নম্বৰত দিয়া আছে দলগত কাৰ্য আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা। শিক্ষক শিক্ষয়িত্ৰীয়ে আলোচনাৰ হাত ধৰিব। ইয়াৰ উত্তৰত হ'ব গণতান্ত্ৰিক দেশ এখনত মৌলিক কৰ্তব্য অতি প্ৰয়োজনীয়। গণতন্ত্ৰত নাগৰিকে নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এই কৰ্তব্যসমূহ পালন কৰে যদিও ইয়াৰ দ্বাৰা সমূহীয়াভাৱে দেশৰ স্বাৰ্থ ৰক্ষা হয়। মৌলিক কৰ্তব্য পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একাত্মবোধ তথা স্বদেশ প্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰি আমাৰ ভাষা
কলা, সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিৱেশ গণতান্ত্ৰিকৰ প্ৰতি থকা দায়িত্ববোধৰ কথাও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যৰ ক্ষেত্ৰত বিশেষ আইনগত বাধ্যকতা দেখা নাযায়। সেইবুলি এইবিলাক মূল্যহীন নহয়। মৌলিক কৰ্তব্যসমূহ পালন কৰোঁতেই নাগৰিকসকলৰ নিজৰ বিশেষ বুদ্ধিৰ প্ৰয়োগ কৰা উচিত। ইয়াৰ লগতে তেওঁলোকৰ কৰ্তব্য পালনৰ সময়ত আনৰ স্বাৰ্থ যাতে ব্যৱহৃত নহয় সেই ক্ষেত্ৰত সচেতন হোৱা উচিত।